নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান এই অনুষ্ঠান ভাগি আঁত ধৰিছে নিতুমণি শইকীয়াই প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে এই অনুষ্ঠান ভাগিত বিশেষকৈ শুনিবলৈ পাব গুৰু বন্দনা টুকাৰী গীত ভক্তিমূলক গীত প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে অনুষ্ঠান ভাগি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ লগতে আপুনি যদি প্ৰথমবাৰৰ কাৰণে চিহা গগৈ চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ তেনেহ'লে পলম নকৰোঁ আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ মই আশা কৰিম ঋতুৰ মুখত এটি টুকাৰী গীত অকণমান যদি শুনিবলৈ পাওঁ খুব সুন্দৰ কিয় নহয় মই সহযোগ কৰি দিম আৰু গুৰুজনাৰ গীত মাত বৰগীতো ঋতুৱে গায় তাৰ পৰৱৰ্তী সময়ত ঋতুক লৈ আহিম মই ঠিক আছে আমি একেলগে ঋতুৱে মই কৰিম একদম আৰু ঋতু তেনেহ'লে আমি এটা টুকাৰী গীত অকণমান শুনিব পাৰোঁ নেকি এতিয়া পোনপ্ৰথমে দাদালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সৈতে একেখন মঞ্চত এনেধৰণে আসন গ্ৰহণ কৰি আমাৰ বাবে একেলগে গাব পৰাটো খুব গৌৰৱৰ বিষয় গতিকে ভাল লাগিছে আজি এটি ইমান সুন্দৰ দিনটোত মোক ইয়ালৈ নিমন্ত্ৰণ জনাইছে উমাকান্ত বৰাকী দেউতাই গোৱা ধৰণে অকণমান গুণগুণাব লৈছোঁ এটি জোৰণি ঘোষাৰে তেখেতৰ সৈতে মই প্ৰায় 7 বছৰ তেখেতৰ সৈতে মই বাদ্য সংগত কৰিছিলোঁ গতিকে তেখেতে গোৱাৰ দৰে অকণমান গাব লৈছোঁ একদম ভাল বাৰু ভকতৰ সংগত
বহুত ভাল লাগিল হিতুকো বহুত বহুত ধন্যবাদ জনাইছোঁ মহাপুৰুষজনাৰ এটা বিশেষ দিনত আজি আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈ বিদ্যাসাগৰ এনেকৈ চিনাকি কৰি দিলে অসমৰ ৰাইজে চিনি পাইছে কি মিচিং কি বড়ো কি কাৰ্বি কি ৰাভা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে আচলতে মহাপুৰুষজনাৰ অনবদ্য সৃষ্টিৰাজিক আগুৱাই লৈ যাব লাগে ন খুব ভাল লাগিল বিদ্যাসাগৰ বহুত বহুত ধন্যবাদ এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি বহু বছৰৰ মূৰত আকৌ এনেকৈ শংকৰ গুৰুজনাৰ এই তিৰুভাৱ কৃতিত আমি এনেকৈ লগ হৈছোঁ বহুত আগতে আমি অনুষ্ঠানটো কৰিছিলোঁ তাৰপিছত আৰু ডাঙৰ কথা যে বিদ্যাসাগৰক আচলতে এই 3 বছৰত মানুহে আঁকোৱালি ল'লে আৰু তাৰ আঁৰৰ ব্যক্তিজন নিতুমণি শইকীয়া বুলি বহুতে নাজানে যে আমি এটা প্ৰথম চেলেং পৰিহিত অনুষ্ঠান কৰিছিলোঁ আৰু এইটো আপোনাৰ কৃপাতে হৈছিলে 10 বছৰমানৰ আগৰ কথা 10 বছৰমানৰ আগৰ কথা যেই নহওক আজি আপোনাৰ লগত এনেকৈ আকৌ বহিবলৈ পাই খুব ভাল লাগিছে অনাগত দিনত আকৌ আহিম নিশ্চয় আৰু মহাপুৰুষজনাই আশীৰ্বাদ কৰক গোটেই বাদ্যযন্ত্ৰী সকলকো আপোনাকো আৰু এনেকৈ আপোনালোকে মহাপুৰুষজনাৰ সৃষ্টিৰাজিক আগুৱাই লৈ যাওক বহুত বহুত ধন্যবাদ অকণমান সময়ৰ কাৰণে আমি পুনৰ বাণিজ্যিক বিৰতি ল'ম তাৰপিছতেই আন এগৰাকী বিশেষ শিল্পীক আমি আজিৰ এই গুৰুবন্দনাৰ অতিথি কৰিম আৰু তেখেতসকলৰ লগত কিছু কথা পাতিম কিছু গীত শুনিম